নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই সুফল দাস চাওঁ আজিৰ বাতৰি যোৰহাট ঢেকৰগড়া সাৰ্বজনীন দুৰ্গা পূজাত 14টি নাহৰ গছ পুলি ৰোপণ কৰি সকলোৰে মৰমৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন নিউজৰ বিশেষ প্ৰতিবেদন যোৰহাট ঢেকৰগড়া সাৰ্বজনীন পূজাত 14টা নাহৰ গছ পুলি ৰোপণ কৰি সকলোৱে মৰমৰ প্ৰিয় শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। নমস্কাৰ সকলোকে ঢেকৰগড়া সাৰ্বজনীন দুৰ্গা পূজা সমিতিৰ তৰফৰ পৰা শাৰদীয় শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যেহেতু আমাৰ শাৰদীয় এই বছৰৰ শাৰদীয় বতৰ অলপ সেমেকা, যেহেতু আমাৰ মাজৰ পৰা এজন সমগ্ৰ বিশ্বক কন্দুৱাই আমাৰ মাজৰ পৰা আঁতৰি গ'ল এজন মহান শিল্পী, যাৰ মৃত্যুৱে শিকাই থৈ গ'ল আমাৰ মাজত আচলতে এজন সংগীতৰ ভগৱান জন্ম, সঁচাকৈ সংগীতৰ ভগৱান জন্ম হৈছিল। আমি আচলতে তেখেতৰ জীয়াই থকা অৱস্থাত আমি তেখেতক চিনি পোৱা নাছিলোঁ, মৃত্যুৱে আমাক শিকাই থৈ গ'ল। আমি এজন মহান শিল্পীলৈ শ্ৰদ্ধা যাচি এই বছৰ দুৰ্গা পূজাৰ ভাগ আমি সাত্বিকভাৱে কোনো ধৰণৰ হাই হল্লা নকৰাকৈ আয়োজন কৰাৰ সিদ্ধান্ত ল'লোঁ আৰু আমাৰ প্ৰথম দিনাৰ প্ৰথম কাৰ্যসূচী হিচাপে আমি শ্ৰদ্ধাৰ্ঘ্য অনুষ্ঠানটি আয়োজন কৰিলোঁ আৰু লগতে তেখেতে এদিন কৈছিল, য'ত নাহৰ গছ থাকিব তাত জুবিন থাকিব, আৰু সেইবাবে আজি আমি যি বৃক্ষৰোপণ কাৰ্যসূচী আয়োজন কৰিছিলোঁ, আমাৰ পূজাভাগে ইতিমধ্যে 14 বছৰত ভৰি দিছে। সেয়েহে আমি 14টা গছপুলিৰে 14জন বৰেণ্য ব্যক্তিৰ হস্তপৰ্মে 14টা গছপুলি ৰোপণেৰে আমি এই পূজাভাগৰ উদযাপন কৰিছোঁ। আজি আমি 14জন অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ক্ষেত্ৰখনলৈ অসমলৈ বৰঙণি আগবঢ়াই বিভিন্ন সাহিত্যিক, সমাজকৰ্মী, বিজ্ঞানী, কৃষি বিজ্ঞানী, পদাৰ্থ বিজ্ঞানীক আনি আমি বিভিন্নজন ব্যক্তি আমাৰ মাজত আমি নিমন্ত্ৰণ কৰিছিলোঁ বিভিন্ন ক্ষেত্ৰৰ, আৰু তেওঁলোকৰ আটাইকেইজন আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আজি এই অনুষ্ঠানটোত উপস্থিত হৈ আমাৰ গোটেই অনুষ্ঠানটোক অতি সৌষ্ঠৱ বৃদ্ধি কৰিলে, আমাৰ পূজাভাগক মহিমামণ্ডিত কৰি তুলিলে। আমি আচলতে এই চেগতে আমি এই নিমন্ত্ৰিত সকলো অতিথিলৈ আমি কৰযোৰে আমাৰ শ্ৰদ্ধা নিবেদিলোঁ। আমি অতিশয় আনন্দিত, আমি কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ তেখেতসকলক, আমি সমগ্ৰ ঢেকৰগাঁওবাসী ৰাইজৰ হৈ। আৰু দ্বিতীয় কথা হৈছে কি, আমি এই পূজাভাগৰ দুটা বিশেষ কাৰ্যসূচী ৰাখিছিলোঁ। প্ৰথম কাৰ্যসূচীটো হ'ল বৃক্ষৰোপণ কাৰ্যসূচী, তাৰ পাছতে আমি সপ্তমীৰ দিনা শিশুসকলৰ প্ৰতিভা বিকাশৰ কাৰণে আমি আয়োজন কৰিছোঁ এখনি আঞ্চলিক ভিত্তিত, বৃহত্তৰ ঢেকৰগাঁও আঞ্চলিক ভিত্তিত আমি এখন চিত্ৰাংকন প্ৰতিযোগিতা, এই চিত্ৰাংকন প্ৰতিযোগিতা ক শাখাৰ পৰা গ শাখালৈকে 3টা শাখাত আমি ভাগ কৰিছোঁ। এই 3টা শাখাত অনুষ্ঠিত হ'ব, 10 বজাৰ পৰা এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। সেয়েহে আমি এই প্ৰতিযোগিতাটো আমি বিশেষকৈ বিভিন্ন আমাৰ অঞ্চলৰ শিল্পীসকলৰ লগতে বিভিন্ন প্ৰান্তৰ শিল্পীসকলক আহ্বান কৰিছোঁ। আমাৰ পূজা কমিটিৰ তৰফৰ পৰা সমূহ ঢেকৰগাঁওবাসী ৰাইজৰ লগতে অসমবাসী ৰাইজক আমি সাদৰ নিমন্ত্ৰণ জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ উপস্থিতিয়ে আমাৰ পূজাভাগক গাম্ভীৰ্যপূৰ্ণ কৰি তুলিব। আৰু আটাইতকৈ এইখিনিতে আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ, আমাৰ পূজাভাগৰ এটা বিশেষত্ব আছে যে এই পূজাভাগ এজন অসমীয়া শিল্পী, যিজনে নিজেই নিজে পূজা মূৰ্তি নিৰ্মাণ কৰি নিজেই পূজা অৰ্চনা কৰি আহিছে, আৰু সেই ইতিমধ্যে তেখেত সমগ্ৰ অসমতে তেখেতৰ নামেৰে এই পূজাভাগ উৎসৰ্গিত হৈছিল। আৰু এতিয়া আমি সমগ্ৰ ঢেকৰগাঁওবাসী ৰাইজে একত্ৰিত হৈ আমি আজি 14 বছৰে আমি উদযাপন কৰিছোঁ। আৰু এই পূজাভাগৰ বাবে বিভিন্ন প্ৰান্তৰ মানুহ আহে, আপোনালোক আহক, আমি আপোনালোকক আদৰণি জনাবলৈ ৰৈ আছোঁ হিয়াৰ দুৱাৰ খুলি। উল্লেখযোগ্য যে দুৰ্গা পূজাৰ প্ৰাক্ষণত ঢেকৰগড়া সাৰ্বজনীন পূজাত প্ৰথম কাৰ্যসূচী হিচাপে 14টা নাহৰ গছৰ পুলি ৰোপণ কৰা হয়।
সকলোৱে মৰমৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। য'ত নাহৰ থাকিব তাত জুবিন থাকিব। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগত সংগতি ৰাখি এখনি সভা অনুষ্ঠিত কৰা হয়। প্ৰভাত শইকীয়াই আঁত ধৰা সভাখনৰ সভাপতিত্বৰ আসন শুৱনি কৰে সমাজকৰ্মী চিত্তৰঞ্জন বৰুৱাই। উক্ত সভাত উপস্থিত থাকে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। প্ৰণৱ খেঞ্চুৱাৰ ৰিপৰ্ট, নিউজ নাও।